friends and welcome to the show of JJ Tijal Comedy Group. আমি পুনৰবাৰ নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। কিন্তু খণ্ডটোলৈ আগবঢ়াৰ আগতে আমি কথাখিনি আগবঢ়াৰ আগতে আপোনালোকক দুটামান কথা ক'ব বিচাৰিছো যে আমাৰ যিটো JJ Tijal Comedy Groupৰ এইটো যিটো শ্ব' এই শ্ব'টো আমি বহুদিন আপোনালোকৰ বাবে আগবঢ়াব পৰা নাছিলো কাৰণ আপোনালোকে জানে আমাৰ সমগ্ৰ ভাৰত জুৰি সমগ্ৰ বিশ্বজুৰি যি কৰোনা মহামাৰীৰ বাবে আমি কিছু সাৱধানতা অৱলম্বন কৰি থাকিবলগীয়া হৈছিল আৰু তাৰ বাবে আপোনালোকলৈ আমি ভিডিঅ'টো আগবঢ়াব পৰা নাছিলো। তথাপি আমি পুনৰবাৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ মাজত আগবাঢ়িছো। কিন্তু আমি আপোনালোকক জানাবলৈ পাই দুখিত যে এইটো যিটো শ্ব'টো আমি আগতে আৰম্ভ কৰোঁ সেইদৰে আমি আগৰ দৰে আমি কৰিব পৰা নাই। এতিয়া আমি মাত্ৰ এটা আড্ডাৰ নিচিনাকৈ কথাখিনি আমি আগবঢ়াব লৈছোঁ। আজি দুজন বিশেষ অতিথি আমাৰ মাজত আছে। অতিথি দুজন কোন আমি আগতে আপোনালোকে গম পাব ভিডিঅ'টোৰ সম্পূৰ্ণকৈ চালে। সকলোৰে চিনাকি দুখন মুখ আৰু আমাৰ যিসকল অন্যান্য কাৰ্যকৰ্তা আমাৰ কৌতুক গোষ্ঠীৰ অন্যান্য কাৰ্যকৰ্তাসকল আমাৰ মাজত উপস্থিত থাকিব নোৱাৰাৰ বাবে আমি খণ্ডটো আগৰ দৰে আগবঢ়াই দিব পৰা অৱস্থাত নাই বৰ্তমান, যিহেতু কৰোনা মহামাৰীৰ সময়। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া সকলো পৰিস্থিতি স্বাভাৱিক হ'ব, পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে আমি আগৰ দৰে পুনৰবাৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ চেষ্টা কৰিম। কিন্তু এইবাৰৰ যিটো খণ্ড, এইবাৰৰ খণ্ডটো আমি সাধাৰণভাৱে মাত্ৰ মই আছোঁ আৰু মোৰ লগত দুজন অতিথি আছে। বিশেষ দুজন অতিথিলৈ আমি আড্ডাৰ নিচিনাকৈ অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ। আজি আমাৰ মাজত থকা অতিথি দুজন আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু এই অতিথি দুজন হৈছে মোৰ অতি খুবেই প্ৰিয় ককাই কবি আমাৰ জোনমণি দাস আজি আমাৰ মাজত আছে মোৰ অনুৰোধ ৰক্ষা কৰি। আৰু আপোনালোকে প্ৰায়ে মোক তেওঁৰ লগত দেখি থাকে, কিন্তু আজি তেওঁক মোৰ লগত আপোনালোকে দেখা পাইছে নবীন বুঢ়াগোহাঁই ককাই বুৰঞ্জীবিদ সাংবাদিক। আৰু আজি আমাৰ এইটো আচলতে অনুষ্ঠান নহয়, এটা আড্ডা নিচিনা। গতিকে আড্ডাত আমি যিকোনো কাম আজি কৰিব পাৰোঁ, যিকোনো কথা পাতিব পাৰোঁ। আপোনালোকে অনুগ্ৰহ কৰি বেয়া নাপাব, যিহেতু আমাৰ অনুষ্ঠানটো এটা কৌতুকপূৰ্ণ অনুষ্ঠান। আমি কথা পাতিম। কৌতুকপূৰ্ণ অনুষ্ঠান বুলি কৈছে হয়, কৌতুকৰ মানুহ নহয় মানে মই আনঅফিচিয়েলি মানে মই জোনমণি তাৰ হোৱাটছএপ ষ্টেটাছ দেখি থাকোঁ, মই নিজে হাঁহি থাকোঁ। গতিকে মই প্ৰথমে ভাবিছিলোঁ জোনমণি দাস এনেকুৱা এজন মানুহ হ'ব যে অভিধান মেলি নতুন নতুন শব্দ বিচাৰি ফুৰিব, ক'ত কেনেকৈ কি কবিতা লিখিব পাৰি, কেনেকুৱা কি কৰিব পাৰি, তেনেকুৱা মানুহ হ'ব বুলি ভাবিছিলোঁ, অভিধান মেলি নতুন নতুন শব্দ বিচাৰি ফুৰা। কিন্তু পিছত ওলালে যে এজন আনঅফিচিয়েল মানে কৌতুক শিল্পী জোনমণি দাস। আৰু কাষতে নবীন দা আছে, কানুদা। কৌতুকৰ কথা যিহেতু কৈছে মই কৌতুক এটা কৈ দিওঁ। আৰম্ভ কৰক। আমাৰ যিজন উৰ্দু কবি মিৰ্জা গালিবৰ বহুত বিভিন্ন ধৰণৰ কাহিনী কৈ আৰু মিৰ্জা গালিব আছিলে খুব এজন বৰ এবাৰ তেওঁ ক'ল যে মিৰ্জা গালিবক তেওঁ ডেকা বিয়ালতে তেওঁ মদ খাই দি আহি তেওঁ পেচাব কৰিব লাগিলে। বাধা আহি তেওঁ নিজৰ বিৰতি চোতালতে পেচাব কৰি আছে। তেনেকুৱাতে বিৰতি আহি দেখিলে তেওঁ এতিয়া পেচাবৰ ৰোধ কৰিব নোৱাৰাৰ কাৰণে তেওঁ মানে এটা চায়েই গাইছে, तूने मुझे इतना दुख दिया आंसू ने उसका रास्ता बदल दिया। আচ্ছা মোৰ এটা কৌতুক মনত পৰিছে। কৌতুকটো একচুৱেলি আমাৰ শ্ৰদ্ধাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ এবাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডত কিবা এটা খানা পাৰ্টি চলিছে আৰু খানা পাৰ্টি চলিতে তাৰমানে অসমৰ ডাঙৰ চিত্ৰশিল্পীসকল আছে, বেনু মিশ্ৰ এনেকুৱা আছিল আৰু হীৰেণ ভট্টাচাৰ্যৰ উপস্থিত আছিলে। আৰু হীৰেণ ভট্টাচাৰ্যই মানে কিবা অলপ মানে গৰম পানী টাইপ বস্তু আৰু মানে ৰাতি অলপ বেছিকৈ খালে। তাৰপিছত তেওঁ অহাৰ পৰা উঠি লৈ পেলাই মানে তেওঁ মানে আকৌ বহি দিয়ে। কোনোবা এজন চিত্ৰশিল্পী তেখেতে ক'লে যে ভট্ট বুলি কয় আপোনাৰ ঘৰত থৈ আহোঁ বলক, মানে আপুনি খোজকাঢ়িব নোৱাৰিব। হীৰেণ ভট্ট কোনোমতে উঠি লৈ পেলাই তেওঁ চিত্ৰশিল্পীজনক ক'লে যে সাপে বেকা বেকি কৈয়ে যায়, কিন্তু গাঁতত সোমাওঁতে চিধা চিধি কৈয়ে সোমায়। সেইটো এটা জমনি আৰু হিৰোদাৰ জমনি। এইটো মানে পঢ়িছিলোঁ মই কিতাপ এখনত। আৰু হীৰেণ ভট্টাচাৰ্য এনেকুৱা এজন মানুহ, তেখেতৰ অসমখনত তেওঁ এদিন আহিলে আহি তেওঁ তেতিয়াহ'লে হ'ব দিয়া, তেওঁ ক'বলৈ গ'লেই হ'ল। আৰু সিদিনা আপুনি যদি বোলে আপুনি গাড়ী নলয়, এই ৰ'বা মই মোৰ ৰাস্তাটো সেইটো জুবিন গাৰ্গক কৈছিলে। জুবিন গাৰ্গে কৈছিলে হীৰেণ ভট্টাচাৰ্যক যে হিৰোদা আপুনি এখন গাড়ী নলয় কিয়, খোজকাঢ়ি ঘূৰি ফুৰে। তেতিয়া হীৰেণ ভট্টাচাৰ্যই হেনো জুবিন গাৰ্গক কৈছিলে ৰ'বা প্ৰথমতে এটা ৰাস্তাই কিনি লওঁ। আচ্ছা, আমি আজি কবিতাৰ কথা নাপাতো, আপোনালোকক আমি বুৰঞ্জীৰ কথা নকওঁ।
এনেকুৱা ধৰণৰ কথাবিলাকে আমি পাতি যিহেতু আড্ডাৰ দৰে অনুষ্ঠান আমাৰ বিশেষ বাজেট তেনেকুৱা নাই গতিকে আমি দিচাংমুখত আহিছোঁ বৰ ধুনীয়া এটা পৰিৱেশ সুন্দৰকৈ এজোপা বগৰী গছৰ তলত বহি আছোঁ জাও বনোৱা আছে কাষত এইফালে দিচাঙৰ সুঁতি আৰু আপোনালোকে কিছু অশান্তি পাব পাৰে হয়তো বেকগ্ৰাউণ্ডত কিবা বেলেগ শব্দ আহি থাকিব পাৰে তাৰ বাবে অনুগ্ৰহ কৰি ক্ষমা কৰি দিব এতিয়া 40 ডিগ্ৰী গৰমত আমি বহি আছো আমি 40 ডিগ্ৰী গৰমত বহি আছো সেইকাৰণে আমি এটা পোহৰত যাব পৰা নাই আমি বেকগ্ৰাউণ্ডত কিবা মাত শুনিলে চৰাই চিৰিকটিৰ মাত শুনিব আৰু খুব বেছি মাছমৰীয়া বিলাকৰ চিঞৰ শুনিব তেওঁলোকে তাতে জাল পাতি আছে আৰু তেওঁলোকে যদি এটা অন্যতম শুনাই দিয়ে আৰু বেছি বঢ়িয়া লাগিব যদি আকৰ্ষণ ওলাই যায় আৰু আমি 40 ডিগ্ৰী গৰমত বহি হ'লচেল ৰেটত খামি আছো আৰু দিচাংমুখলৈ অহা যিটো ৰাস্তা মই আগতে কৈছো যিমান স্পীড ব্ৰেকাৰ আছে একেবাৰে চৰকাৰে কণ্ট্ৰলৰ চাউল দিয়া নিচিনা হৈছে ৰাস্তাটো ইমান বেছি স্পীড ব্ৰেকাৰ ডেকা বৰবুৱা আলি বুলি কয় আৰু এই ৰাস্তাটোত মানে বিভিন্ন স্কুল আছে মানুহৰ সমাগম বেছি সেইকাৰণে যদি বিপদৰ সম্ভাৱনা দেখে তাতে ইয়াত খুব বেছি স্পীড ব্ৰেকাৰ দিয়া হৈছে না এনেও আমাৰ শিৱসাগৰৰ ৰাস্তাবিলাক এনেকুৱা হয় আমি গাঁতৰ মাজত ৰাস্তা আছে নে ৰাস্তাৰ মাজত গাঁত আছে ধৰিবই নোৱাৰো হয় আৰু আজি কেনেকুৱা লাগিছে এনেকুৱা এটা পৰিৱেশত বহি থাকি ভাল লাগে আমি আহিয়ে থাকোঁ মানে ৰাতি কিবা কাজিয়া লাগি এনেকুৱা হ'ল যে মই নাযাওঁ নহ'ল নাযাওঁ বুলি মই দিচাং নদী পাৰতে ৰাতিটো ঘূৰি মোক ফোন লগাই নাপালে তেনেকুৱা ঘটনা ঘটিছে স্মৃতি আছে আমাৰ ভাল লাগে তেনেকুৱা কিবা এটা স্মৃতি মানে হাঁহি উঠা এটা মুহূৰ্ত কওক এটা হাঁহি উঠা মুহূৰ্ত যদি মনত পৰে আমাৰ নবীন দাই ক'ব পাৰিব তেওঁ মনত থাকিব হাঁহি উঠা মুহূৰ্তটো নাই আমাৰ আচ্ছা মানুহকেইজন যিমান চিৰিয়াছ মানে হাঁহি নুঠেই চাগে নহয় আমি খুবেই হাঁহো ন আমি নবীন দাই মই আমি ৰাস্তাত আহোঁ ইয়াত এটা পাতি পেলাই এটা চিৰিয়াছ আমাৰ চিৰিয়াছ আচ্ছা আৰু আমাৰ যিটো আমি এনেদৰে লগ পাইছোঁ জুনমণি দাসক আজি মই দ্বিতীয়বাৰৰ বাবে লগ পাইছোঁ তাৰ আগতে মই কেইদিনমান আগত তেওঁলোকৰ ঘৰত গৈছিলোঁ খুবেই লগ পাব মন আছিল মানুহজনক আৰু মানে মানুহজনক প্ৰথমে দেখি মই কৈছোঁ অভিধানৰ মাজত বহি থকা নিচিনা লাগিব খালি মানে ইমান বেছি ফ্ৰেংক মানুহজন ইমান বেছি মানুহৰ লগত মিলিব পাৰে এনেকুৱা বুলি ভবা নাছিলোঁ কিন্তু মই আজিলৈকে আৰু প্ৰথমবাৰৰ বাবে দিচাংমুখত এনেকৈ আমি তিনিজন গোট খাইছোঁ গতিকে এটা স্মৃতি হৈ থাকক বুলিয়ে ভাবি এই ভিডিঅ'টো বনালোঁ আপোনালোকক দেখুৱাবৰ বাবে আৰু যিহেতু দুজনকৈ কবি আছে কবি সাংবাদিক বুৰঞ্জীবিদ মানে একাধাৰে বিষয়টো আজি বছৰ বা অলপ ভালেই লাগিছে এটা সময় তেওঁ সুবিধা আৰু আমাৰ যেতিয়া আমাৰ যিটো কৈশোৰকাল আছিলে এইটো আমি নাজানে আপোনালোকেও হয়তো বহুতেও গম নাপাব সেইকাৰণে মই কৈ দিছোঁ যে অকণি অগ্ৰদূত বুলি এখন আলোচনী আছিলে এখন অগ্ৰদূত ভৱনৰ পৰা ওলাইছিলে শিশু কিশোৰৰ আলোচনী খুব জনপ্ৰিয় আলোচনী আছিলে আৰু সেইখন আলোচনীৰ জৰিয়তেহে মই নবীন বুঢ়াগোহাঁইক চিনি পাইছিলোঁ আখৰৰ মাজত তেওঁৰ গল্পৰ মাজত উপন্যাসৰ মাজত সকলো লিখিছিলে তেওঁ তেতিয়া আমাৰ বয়সবিলাক খুব কম আছিলে মানে আমি টিনেজ সোমাইছোঁ আৰু তেতিয়াই ফাৰ্ষ্ট ইয়েৰ বা মেট্ৰিক পাছ কৰিছোঁ এনেকুৱাখিনি তেতিয়া দিনত মোবাইল চোবাইল নাছিল আমাৰ দিনত আমি মেগাজিন শিশু আলোচনী এখন অন্যতম আলোচনী আছিলে তাৰপিছতে নবীন বুঢ়াগোহাঁই ঠিকনাটো ওলাই কৈজান নকটানি বলিয়াঘাট এনেকৈ ওলাই শিৱসাগৰ ময়ো শিৱসাগৰৰ ল'ৰা আৰু মানে যিখন গাঁৱত মোৰ শৈশৱ আৰু কৈশোৰ কাটিছিল সেইখন আছিলে মোৰ মোমাইদেউৰ গাঁও তাতে মানে বিভিন্ন বহুত সময় মই কটাইছোঁ তাৰপিছতে এবাৰ তেনেকৈ তাৰমানে নবীন দাৰ এগৰাকী বান্ধৱী আছিলে মণিকা চুতীয়া বুলি কয় তেওঁ এতিয়া অধ্যাপিকা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ ডক্টৰ মণিকা চুতীয়া নবীন দাৰ বান্ধৱী আছিলে আৰু একেলগে পঢ়িছে আৰু মণিকা চুতীয়া আছিলে মানে মোৰ মামাৰ ছোৱালীজনীৰ খুব ভাল বান্ধৱী মানে ডিপ'খন ইপাৰ সিপাৰ হ'লে মানে তাৰমানে আমি লগ পাওঁ খৰালি কালত মানে ডিপ'ত মানে এখন বাঁহৰ শাকু পাৰ হৈ পেলাই তাৰমানে আমি যাওঁ এনেকৈ গৈ পেলাই তাৰমানে নবীন বুঢ়াগোহাঁইক লগ পোৱাৰ মোৰ ইচ্ছাও আছিলে কথাই মানে ক'লে আৰু যে নবীন বুঢ়াগোহাঁই এনেকৈ বন্ধু মানে মণিকা চুতীয়াই ক'লে সেই কথাটো কাৰণে মই শুনিলোঁ মোৰ মামাৰ ছোৱালীৰ মুখত তেনেকৈ আমি মণিকা চুতীয়াৰ ঘৰত গৈ পেলাই মানে নবীন বুঢ়াগোহাঁইক লগ পোৱা সেই যে লগ পোৱা তাৰমানে আজিলৈকে আমাৰ কাজিয়াও গৈছে বহুত মানে আমি বহুত কাজিয়াও লাগিছোঁ কিন্তু মানে আমাৰ হেৰিটো শেষ হোৱা নাই বন্ধুত্বটো শেষ হোৱা নাই তাৰমানে আজিলৈকে মই এইখিনিতে আৰু এটা কথা কৈ থওঁ যে মই যদি জোনমণি দাসক লগ নাপালোহেঁতেন মই তেতিয়াহ'লে এই ক্ষেত্ৰত নহয় এইটো মানে নবীন
অকণীয় এতিয়া সেইটো সময়ত লিখি থকা আমাৰ প্ৰাৰ্থনা শইকীয়া এতিয়া তেওঁ সাহিত্য একাডেমী যুৱ বঁটা বিজয়ী তেওঁ উপন্যাসিক আৰু কবি মৃদুল হালৈ তেওঁ সাহিত্য একাডেমী যুৱ বঁটা বিজয়ী কবি অসমীয়া কথা বহুত হয় হয় আৰু অৰবিন্দ ৰাজখোৱা তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হয় এই সকলোখিনি মানুহে তাত লিখিছিলে মানে এতিয়া আৰু যোগসূত্ৰ নোহোৱা হ'ল এতিয়া সকলোৱে নিজৰ নিজৰ ফিল্ডত কাম কৰি আছে কিন্তু মানে যিখিনি আমাৰ সেইটো সময়ত বন্ধুত্ব হৈছিলে এতিয়াও মানে খুব কম সংখ্যকৰ মাজত মানে আমাৰ সেই বন্ধুত্বটো আছে তাৰমানে সেই একমাত্ৰ অকণীয় আলোচনীখনেই আছিলে মানে তাৰমানে আমাৰ মাজত এটা মানে সূত্ৰপাত ওলাইছিলে যোগসূত্ৰৰ লগত মই যেতিয়া লগ পালোঁ তেতিয়া মানে আমাৰ নবীনা তেতিয়া মানে আমাৰ অলপ বয়সো হৈছিলে কিছুমান আমি সময় পাৰ কৰিছিলোঁ বোলে তেতিয়া মানে কিশোৰ মেগাজিনখনত আমাৰ সোমাই থকাৰ সময় নাছিলে সেইকাৰণে তাৰমানে আমি ওলাই আহিছিলোঁ বা আপোনাকো কৈছিলোঁ আপুনি এনেকৈ ওলাই আহক মানে সেই তেনেকুৱা কথা তাৰপিছত আমি বিভিন্ন কাকত আলোচনী লিখিছিলোঁ একেলগে আমি পোষ্ট কৰিবলৈ গৈছিলোঁ এনেকুৱা বহুত স্মৃতি আছে বিভিন্ন কবি সন্মিলন একেলগে মুঠতে অসমখন ইমূৰৰ পৰা সিমূৰলৈ দুটা ঘূৰি ফুৰোঁ বহুত জমনি কাহিনীও আছে এবাৰ ঘৰত ফাঁকি মাৰি পেলাই নবীন দাৰ লগত মানে যোৰহাটত কবি সন্মিলন কৰিবলৈ গ'লো আমাৰ ঘৰৰ মানুহে কান্দা কৰি পেলাই ওচৰতে থানা এখন আছিলে তাতে মানে মানুহ হেৰাইছে বুলি তাৰমানে এফআইআৰ দিবলৈ গৈছিলে এনেকুৱা কাহিনীও আছে তাৰমানে আমাৰ ঘৰত সাহিত্য চৰ্চাৰ কথা ক'লে মনত পৰিছে ময়ো প্ৰথম আমাৰ নবীন বুঢ়াগোহাঁই সম্পাদিত এখন আলোচনীত লেখা মেলা কৰিছিলোঁ আৰু সেইখন আলোচনী অকণি পাৰিজাত আছিলে তেতিয়াৰ নাম এতিয়া আলোচনীখন 3 মহীয়া হ'ল আৰু মইনা পাৰিজাত নাম পালে আৰু সেইখন আলোচনীৰ পৰাই আমিও সৰু সৰুকৈ ময়ো লেখা মেলা কৰিবলৈ আৰম্ভ কৰিছিলোঁ কাৰণ তাৰ মানে অনুপ্ৰেৰণাত মই এতিয়া বৰ্তমান অকণি পাৰিজাতৰ সম্পাদক হৈছোঁ এতিয়া সম্পাদক আমাৰ প্ৰশান্ত বৰগোহাঁই এতিয়া সম্পাদক আৰু সেইখন অকণি পাৰিজাতে এতিয়া নাম পালে মইনা পাৰিজাত আৰু এটা কথা মই মাজতে ক'ব খোজো দেই মই প্ৰথমতে শিশুৰ কাৰণে লিখা নাছিলো মই অকণীয় অগ্ৰদূতত নবীন দাহঁতে যেতিয়া লিখি আছিলে তেতিয়া মানে মই খুব কমকে লিখিছিলো মানে শিশুৰ কাৰণে নবীন দাই মানে চাৰিটা মান লিখিছিলো অকণীয় গল্প দুটামান লিখিছিলো চাগে আৰু চেষ্টা কৰিছিলো বা লিখিছিলো তাৰপিছত মানে একান্তনিকে কামটোত লাগিলো যেতিয়া নবীন দাই মানে আমাৰ জয়জ্যোতি গগৈ শিক্ষাখনৰ পৰা এখন আলোচনী ওলাইছিলে আমাৰ জোনবাই বুলি কয় সম্পাদকৰ দায়িত্ব পালন কৰিছিলে আৰু পিছৰফালে আপুনি জয়জ্যোতি গগৈ সম্পাদক আছিলে পিছত নবীন দাই মানে মোক কয় যে তুমি এটা মানে ধেমেলীয়া পদ্য দিব লাগিব তাৰমানে মই কৈছো যে ইমান টান কাম কেনেকে কৰিম সেই কামটো পিছত নবীন দাৰ কাৰণে মই কৰিলো যিটো আজিলৈকে মই সেই কামটো কৰি আছো চিৰিয়াছকে নবীন দাৰ ফিল্ডখন কিন্তু বেলেগ হৈ গুচি গ'ল এই বস্তুটোলে কিন্তু নবীন দাই মোক টানি অনা দেই আৰু মানে কামটো কৰি কিবা এটা মজা পাব তাৰমানে এমাহৰ লগত লাগিব এতিয়া মই সেইটো কথা উলিয়াম বুলি ভাবিছো মই সেই কথাটো এতিয়া উলিয়াম বুলি ভাবিছিলো যে আপুনি শিশুৰ কাৰণে আপুনি এখন কিতাপো উলিয়াইছিলে কাৰণে ষোল্লখন কিতাপ এতিয়া ওলাই গ'ল শিশুৰ কাৰণে মই লিখিলো মই এইটো মানে সদায় মানে মই এইটো স্বীকাৰ কৰিম কৃতজ্ঞতা বোধৰে মই নামটো ল'ম তাৰ নেপথ্য মানুহজন কিন্তু এইটো কথা মই আগতো মানে এই ফিল্ডখনলে মানে শিশুৰ ফিল্ডখনলে মানে শিশু আৰু কিশোৰৰ ফিল্ডখনত মানে কাম কৰিবলৈ কাৰণে প্ৰথম উৎসাহিত আৰু মানে খুব তাগাদা আৰু তুমি দিবই লাগিব শিশুৰ কাৰণে মই বহুত লিখিছো শিশুৰ কাৰণে নবীন দাইতো বহুত লিখিছে তেওঁ নবীন দাই বহুত কিতাপেই লিখিছে এতিয়া বজাৰত বহুত কামেই কৰিছে তেওঁ কিতাপবিলাক বজাৰত লগে চলি আছে মানে ৰসকগ্ৰাহী পাঠকসকলে জানে যিসকলে কিতাপৰ লগত জড়িত বা লগত জড়িত তেওঁলোকে জানে নবীন কাম কৰি আছে আৰু মই নবীন দাতকে মানে এইখন ফিল্ডলৈ পিছত অহা মানে সাহিত্য ফিল্ডখনলে নবীন দাই টানি অনা নিচিনা আৰু মানে কিন্তু কামটো নিচা বহিলে আৰু আগ্ৰহ বাঢ়িলে কৰিয়ে আছো আৰু মানে ভাল লাগে মানে কৰি দৰ্শকসকল আমাৰ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ আন 10জন বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু আমাৰ ভিডিঅ'টোৰ সামৰণিত প্ৰতিদিনে কোৱাৰ দৰে অনুগ্ৰহ কৰি আপোনালোকে হাঁহি থাকিব আৰু বেলেগকো হহুৱাই থাকিব আৰু প্ৰতিদিনে আমাৰ নতুন মানুহৰ আমাৰ নতুন আমাৰ অতিথি শিল্পীৰ লগত আপোনালোকৰ কথা বাৰ্তা হ'বৰ বাবে অনুগ্ৰহ কৰি চাই থাকিব দি শ্ব' অফ জেজে ডিজেল কমেডি গ্ৰুপ প্ৰতি শনি আৰু দেওবাৰে সংখ্যা 7 বজাত আৰু পুনৰবাৰ কওঁ হাঁহি থাকক হহুৱাই থাকক আৰু আপোনাৰ ওচৰৰ পৰিৱেশ চাফা কৰি ৰাখক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।